আধা পাগল জধা মূৰ্খ তই যিজন CMক যিজন মুখ্যমন্ত্ৰীক তই চেলেঞ্জ কৰিছ সেই মুখ্যমন্ত্ৰীজন বৰ্তমান গোটেই ভাৰতবৰ্ষৰ মুধস্বৰ সূতা তিনিটাৰ ভিতৰত যোগী মোদী আৰু হিমন্ত বিশ্ব শৰ্মা তিনিটা ডাঙৰ ডাঙৰ মুধ সূতা হয় যিখন ভাৰতবৰ্ষত আগতে অসমৰ মুখ্যমন্ত্ৰীক চিনি নাপায় সেই অসমৰ মুখ্যমন্ত্ৰীক এতিয়া গোটেই ভাৰতবৰ্ষই চিনি পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে এতিয়া তেওঁ মুখ্যমন্ত্ৰী আসনটো বাদেৰে এতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা আছে সেইজন মুখ্যমন্ত্ৰী তই যিজন মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছ তই গুণ্ডা নেকি তোৰ এগালমান গোচৰ আছে তই গুণ্ডা হয় তোৰ লগত কিয় ডিবেটত বহিব হা তই কিহৰ এইটো চেলেঞ্জ কৰিছ ন্যায় নাপায় ন্যায় পাবই ন্যায়টো পাবই সেইটো ন্যায়াধীশে দিব তই গৰু গছত উঠা কথাবোৰ কেলৈ কৈ আছ তই নিজৰ সমষ্টিত কাম কৰ এনেই লেজিছলেটিভ এছেম্বলি এনেই মেম্বাৰ হৈ লাভ নাই নিজৰ সমষ্টিৰ কাৰণে কি কৰিছ সেইটো চিন্তা কৰ নিজৰ সমষ্টিৰ পুতৌ লগা অৱস্থা তই একোৱেই কৰিব পৰা নাই সমষ্টিৰ হৈ নিজৰ সমষ্টিটো ভালকৈ তই চিন্তা কৰ সমষ্টিটো কি ধৰণে মই সুন্দৰ কৰোঁ তই একোৱেই কৰিব নোৱাৰিলি তোৰ সমষ্টিৰ কি কৰিলি তোৰ সমষ্টিৰ দেখা একোৱেই কৰিব পৰা নাই যিজন মুখ্যমন্ত্ৰীক তই বেয়াকৈ কৈ আছ সেই মুখ্যমন্ত্ৰী বৰ্তমান গোটেই ভাৰতবৰ্ষই চিনি পায় তোৰ লেখীয়া মানুহৰ লগত ডিবেটত বহি তেওঁ সময় নষ্ট নকৰে তই হলি এটা অলগদ্ধ তই এটা জধা মূৰ্খ এই অসমীয়াখিনিক তই যিবোৰ কথাৰে যেনেকৈ তই প্ৰলোভিত কৰিছ ন্যায় লাগে বুলি তই গোটেই অসমখন প্ৰদূষণ কৰি পেলাইছ কিছুমান মানে অদৰকাৰী কথা তই কৰি যেনেকৈ তই চুমা খাইছ মিয়ানিক চুমা খোৱা বাংলাদেশী মিয়ানিক চুমা খোৱা তই এজন ভাল মহাপ্ৰতাপী মুখ্যমন্ত্ৰী যিজন এতিয়া ভাৰতবৰ্ষত সকলোৱে কৈছে নেক্সট প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা আছে নিজৰ সমষ্টিত মনোনিৱেশ কৰ তাত ধ্যান দে নিজৰ সমষ্টি কেনেকৈ উন্নতি কৰাওঁ সকলো ঠাই পৰিদৰ্শন কৰ ক'ত ৰাস্তা পদূলি বেয়া আছে সেইবোৰ মাথা মাৰ গোটেই অসমখন বাংলাদেশীৰ তই চৰণীয়া পথাৰ কৰিম বুলি ভাবিছ বাংলাদেশীৰ হৈ ওকালতি কৰ এসময়ত এই অসমীয়াখিনিক নিজৰ ঘৰতে আলহী কৰিবি তই কাশ্মীৰৰ যেনেকৈ পণ্ডিতখিনি আজিও অঘৰী লেখীয়াকৈ কেম্পত থাকিবলগীয়া হৈছে এই অসমৰ অসমীয়াবোৰো তোৰ কাৰণে আজিৰ পৰা 15-20 বছৰ পিছত অসমতে আলহী হৈ ৰ'বলগীয়া হ'ব বুজিছ জধা মূৰ্খ হ'ল বোলে যি টি কথা কৈ মানুহক অত্যাচাৰ তোক দেখিলেই কিবা ঘৃণ লগা হৈছে তোক কিবা অশান্তি লাগিছে অসমখন শেষ নকৰিবি উপায় অসম শেষ নকৰিবি অসম ৰখাতলৈ যাব তহঁতৰ দৰে মানুহে অসম শেষ কৰিবি প্ৰথমতে অসমখন ভালকৈ তই চিন্তা কৰ অসম কি কৰিব বিচাৰিছ তোক মই চেলেঞ্জ কৰিছোঁ তই এইবাৰ জিকি দেখা তই ঘণ্টাও এইটো বুঢ়া আঙুলি দেখালো তই ঘণ্টাও জিকিব নোৱাৰ তই যিমান জোৰ লগা তোক কোনো ভোট নিদিয়ে তই এবাৰ হাৰিবি বৰ বেয়াকৈ উফৰিবি তোৰ সমষ্টিত ভালকৈ চাই থাক